আমি মানুহ, আমি যদি চৰকাৰ গঢ়িব পাৰো ভাঙিব পাৰো, এইটো কোনে কৈছে? মই কোৱা নাই, মোক নাই, কিন্তু মই কোৱা নাই, জুবিন দাই কৈছে। আমি এতিয়া এক খবৰ হ'ল, জাতি ভেদেৰি চৰকাৰ, আমি আকৌ নতুন চৰকাৰ কৰিম। বিজেপি চৰকাৰে কি কৰিছে কি কৰা নাই এইটো আপোনালোকে জানে, বহুত জানো। সঁচা কথা ক'লে পুলিচে এইটোৱে ক'ব, বেছিকে মই যদি কওঁ মোক ঘূৰুলা প্ৰহাৰ কৰি এতিয়া জেলত লৈ গ'ল, বন্দুকেদি কোবাব আৰু যে বেছিকে ক'ব। জুবিন দা এনেকুৱা মানুহ আছিল, জুবিন দা মৰাৰ পিছত আহিব, জুবিন দা মৰাৰ পিছত এইটো হৈছে গোটেই সমাজ একলগ হৈছে নে? জাতি ভেদ আছে নেকি? মন্দিৰ নহয়তো। জুবিন দা একবাৰ ভালকে খবৰ দিব দিয়ক, আৰু কিজানি আহিব নাপাব বাৰু, কালি কিজানি এইটো চবেইতো ভিডিঅ' কৰিছে, ছ'চিয়েল মিডিয়াত পেলাই আপলোড হ'ব, বনাই কিনে জেলত ঘূৰাব, কি হয় মই কিজানি ঠাণ্ডা ঘৰ নিচিনা মৰিবও পাৰোঁ, যেনেকে আলফাৰ দিনত হৈছিল। নজনো লাগে কোনোবা মানুহ মাৰি পেলাই মাৰিব নালাগে। হ'ব, এক ছেকেণ্ড ছাৰ, একবাৰ ভালকে একটা হাত আপত্তি ল'ব দিয়ক জুবিন দাক, তাৰপিছত যি কৰে পাৰিলে মানুহ যি কৰে জুবিন দা, এটা আপোনাৰ আদৰ্শ, আপোনাৰ কথা আমি মানি চলিম। মোৰ দৰে যদি আমাৰ নিচিনা নিয়ম ডেকা ল'ৰাবিলাকে মানি চলে, বিৰাট ভাল।